মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 4 তথ্যৰ ব্যৱহাৰৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলাইছোঁ। তোমালোকে ইয়াৰ পৰা কি কি শিকিব পাৰিবা ইয়াত দিয়া আছে। তথ্যৰ ব্যৱহাৰ। ডাটা বা তথ্য বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ? ডাটা বা তথ্য বুলি ক'লে কালেকশ্যন অফ এনি ইনফৰমেশ্যন। ইনফৰমেশ্যনটো কেনেধৰণৰ হ'ব পাৰে? সংখ্যা হ'ব পাৰে, নাম্বাৰছ হ'ব পাৰে, মাপ হ'ব পাৰে, পৰ্যবেক্ষণ হ'ব পাৰে বা বস্তুৰ বৰ্ণনা, বস্তুৰ অন্যান্য বৰ্ণনা আদিৰ সংগ্ৰহকে কালেকশ্যনকে কি বুলি কোৱা হয়? তথ্য বোলা হয়। পঢ়ি চাওঁ আহা 4.1 কুৱেশ্যন নম্বৰ 1 এখন বিদ্যালয়ৰ 6, 7, 8 এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ। বছৰৰ হিচাপত বয়সসমূহ দিয়া আছে। 9 বছৰ, 10 বছৰ, 11 এনেধৰণে বয়সৰ তালিকাখন দিয়া আছে। শিক্ষকে শিক্ষাৰ্থীসকলৰ বয়সবোৰ ঊৰ্ধ্বক্ৰমত এনেদৰে সজাইছে। সৰুৰ পৰা ডাঙৰলৈ এনেধৰণে শিক্ষকে সজাইছে। ওপৰৰ সাজোনৰ পৰা তলত দিয়াবোৰৰ উত্তৰ দিয়া। তলত যিকেইটা প্ৰশ্ন দিয়া আছে প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে। ক. প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স। যিকেইটা প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে চিলেক্টেড হৈছে সিহঁতৰ বয়সৰ আটাইতকৈ কম বয়স কিমানৰ আছে? মিনিমাম এজ 9, গতিকে 9 বছৰ। মিনিমাম এজ 9 বছৰ। ক নম্বৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বাধিক বয়স। মেক্সিমাম কিমান বয়সৰ ল'ৰা ছোৱালী আছে? 13, গতিকে মেক্সিমাম এজ 13 years। গ নম্বৰ প্ৰশ্নটো চোৱা 9 বছৰ বয়সৰ কিমানজন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে? গতিকে 9 বছৰৰ হিচাপ কৰিবা 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, গতিকে 11 জন আছে 9 বছৰ বয়সৰ। তাৰপিছত 10 বছৰৰ অধিক, 10 বছৰতকৈ বেছি অধিক কিমানজন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে? 10 বছৰতকৈ অধিক হ'লে তোমালোকে ইয়াৰ পৰা গণনাটো কৰিবা। 10 বছৰতকৈ অধিক 11, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, গতিকে 10 বছৰৰ অধিক কিমানজন আছে? 17 জন শিক্ষাৰ্থী আছে। 2 নম্বৰ ওপৰৰ তথ্যসমূহ আমি আন ধৰণে সজাই ল'ব পাৰোঁনে? আমি আন ধৰণে সজাই ল'ব পাৰোঁ। হয়, ওপৰৰ তথ্যসমূহ আমি আন ধৰণে সজাই ল'ব পাৰোঁ। যেনে আমি এনেধৰণে সজাব পাৰোঁ। শিক্ষাৰ্থীৰ বয়সবোৰ অধক্ৰমত সজাই ল'ব পাৰি। আকৌ শিক্ষাৰ্থীৰ বয়সবোৰ যুগ্ম অযুগ্ম পৃথকে পৃথকে সজাই ল'ব পাৰোঁ। এনেধৰণে আমি অন্য ধৰণেও সজাই ল'ব পাৰি। এখন বিদ্যালয়ৰ 6ষ্ঠ, 7ম আৰু 8ম এই তিনিটা শ্ৰেণীৰ মুঠ 40 গৰাকী শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ। বছৰৰ হিচাপত 40 গৰাকী শিক্ষাৰ্থীৰ বয়সসমূহ দিয়া আছে। বয়স দিয়া আছে আৰু প্ৰশ্ন কি আছে চোৱা। নম্বৰ প্ৰশ্নত 10 বছৰ, 11 বছৰ, 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থীৰ দাগ চিহ্ন দিয়া। দাগ চিহ্ন 10, 11, 12, 13 বয়সৰ শিক্ষাৰ্থীৰ দাগ চিহ্ন দিব লাগে। গতিকে দাগ চিহ্ন ইংৰাজীত টেলি মাৰ্ক। টেলি মাৰ্কটো কৰিব লাগে। 10 বছৰ বয়সৰ প্ৰথমতে কৰোঁ আহা। ইয়াত চোৱা 10 বছৰৰ কেইটা আছে? 10 বছৰৰ 1টা, 2টা, এনেকৈ আহিলে 3টা, 4টা, 5টা। ইয়ালৈকে 10 বছৰ 5টা হ'ল। গতিকে 5টাৰ কাৰণে 1, 2, 3, 4 আৰু 5টো তোমালোকে এনেকৈ টানিবা। 5টা 1, 2, 3 এইডাল টানিবা, ক্ৰছ টানিবা, কিমান হ'ল? ইয়াত 5 জন শিক্ষাৰ্থী বুজাব। তাৰপিছত আকৌ ইয়ালৈকে 5 হ'ল। আকৌ 1, 2, 3, 4, 5, গতিকে আকৌ 5ৰ কাৰণে 1, 2, 3, 4,
5 তাৰপিছত 1 2 দুডাল তেনেকৈ টানিলো তো কিমান পালা 10 বছৰ বয়সৰ শিক্ষাৰ্থী 5 10 11 12 গতিকে ইয়াত 12 লিখিবা আকৌ 11 বছৰ বয়সৰ উলিয়াবা দাগ চিহ্ন দিবা তো 11 বছৰৰ কাৰণে হিচাপ কৰিবা ইয়াত 11 বছৰ 1 2 3 3 4 5 ইয়ালৈকে 5 পালা গতিকে 5 দি ল'বা 1 2 3 4 5 তাৰপিছত আকৌ হিচাপ কৰিবা 11 1 2 ফালে নাই 3 নাই 4 তো 1 2 3 4 ডাল দিবা তো 5 আৰু 4 9 12 হিচাপ কৰিবা 12 প্ৰথম শাৰীত নাই দ্বিতীয় শাৰীত নাই তৃতীয় শাৰীত 1 2 3 4 5 তো 12 1 2 3 4 5 5 লিখিবা তাৰপিছত 13 প্ৰথম শাৰীত নাই দ্বিতীয় শাৰীত নাই তৃতীয় শাৰীত 1 2 3 তো এডাল দুডাল তিনিডাল দিবা তাৰপিছত শিক্ষাৰ্থীৰ সংখ্যা এইকেইটা পালা তোমালোকে আকৌ এই গোটেইকেইটা সংখ্যা যোগ কৰিবা যোগ কৰিলে কিমান হ'ব লাগিব 40 যদি 40 হয় তেতিয়া শুদ্ধ নহলে কেতিয়াবা যদি ইয়াত তোমালোকৰ ভুল হৈ থাকে তেতিয়া এই সংখ্যাকেইটা যোগ কৰিলে 40 নাপাবা এতিয়া এই সংখ্যাকেইটা যোগ কৰো আহা 9 আৰু 11 যোগ কৰিলে 20 আৰু 20 12 32 32 8 40 তো 40 ওলাইছে গতিকে এইটো শুদ্ধ বি নম্বৰ প্ৰশ্নটো চোৱা প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা প্ৰতিটো গোটৰ এইটোৱে আনসাৰ হয় 10 বছৰ বয়সৰ গোটৰ মুঠ শিক্ষাৰ্থী 12 জন 11 বছৰৰ 9 জন 12 বছৰৰ 5 জন 13 বছৰৰ 3 জন গতিকে এই দুটাৰ আনসাৰ কৰা হ'ল এতিয়া তলত কিছুমান প্ৰশ্ন আছে এই প্ৰশ্নকেইটাৰ উত্তৰ কি হ'ব চাওঁ আহা 12 বছৰতকৈ কম বয়সৰ কিমান গৰাকী শিক্ষাৰ্থী আছে তো 12 বছৰতকৈ কম হলে 12 বছৰতকৈ কম 11 হয় 10 হয় 9 হয় 9ৰ কাৰণে 9 বছৰ বয়সৰ কিমানজন শিক্ষাৰ্থী 11 12 বা 10 বছৰৰ আৰু 11 বছৰৰ 9 এই তিনিটা সংখ্যা যোগ কৰিবা আৰু এই তিনিটা সংখ্যা যোগ কৰিলে 32 গৰাকী পাবা অৰ্থাৎ 12 বছৰতকৈ কম বয়সৰ 32 গৰাকী শিক্ষাৰ্থী আছে নেক্সট কোৱেশ্চন 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষাৰ্থী আছে 9 আৰু 13 9 বছৰৰ 11 13 বছৰৰ 3 তো যোগ কৰিবা মুঠ কৈছে গতিকে 9 আৰু 13 টো যোগ কৰিবা মুঠ হ'ব তেতিয়া কিমান ওলালে 11ৰ লগত 3 যোগ কৰিলে 14 গৰাকী শিক্ষাৰ্থী আছে 3 নম্বৰ আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে বেছি বয়স 13 বয়সৰ কিমান গৰাকী 3 গৰাকী শিক্ষাৰ্থী আছে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম 13 বছৰ বয়সৰ গোটত কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি 10 বছৰ এটা 12 আছে আটাইতকৈ বেছি গতিকে 10 বছৰ বয়সৰ গোটত এতিয়া কোৱেশ্চন নম্বৰ 4 টো কৰো আহা 4 নম্বৰ 30 গৰাকী শিক্ষাৰ্থীৰ ঘৰৰ সদস্যৰ সংখ্যা তলত দিয়া ধৰণৰ 30 গৰাকী শিক্ষাৰ্থীৰ ঘৰত কিমানজন সদস্য আছে তাৰ হিচাপ দিয়া আছে কিছুমানৰ ঘৰত 5 গৰাকী সদস্য আছে 4 গৰাকী 6 গৰাকী 8 গৰাকী তেনে ধৰণে দিয়া আছে সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাগ চিহ্নৰ সহায়ত দেখুৱা গতিকে এই যেটো তালিকা দিছে তালিকাটো আমি কি কৰিব লাগিব দাগ চিহ্নৰ সহায়ত দেখুৱাব লাগিব 4 নম্বৰৰ সমাধান ঘৰৰ সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজালে হ'ব সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱা হৈছে প্ৰথমতে 4 জন সদস্য থকা 5 জন 6 জন 7 জন 8 জন আৰু 10 জন দিয়া আছে তো ঘৰৰ সদস্যৰ সংখ্যা 4 জন সদস্য থকা
কিমান শিক্ষাৰ্থী আছে 4জন সদস্য থকা কিমানজন শিক্ষাৰ্থী আছে তাৰ কাৰণে আমি দাগ চিন দিম ঠিক তেনেধৰণে 5জন সদস্য থকা শিক্ষাৰ্থীৰ সংখ্যা 6 7 8 10 4ৰ কাৰণে 1 2 3 4 5 ঠিক আছে 4জন সদস্য থকা শিক্ষাৰ্থী কেইজন পালো 1 2 3 4 5জন 4জন সদস্য থকা শিক্ষাৰ্থীৰ সংখ্যা 5জন 5জন সদস্য থকা শিক্ষাৰ্থীৰ সংখ্যা চাওঁ আহা কেইজন আছে 1 2 3 4 5জন সদস্য থকা শিক্ষাৰ্থীৰ সংখ্যা 1 2 3 4 1 2 3 4 শিক্ষাৰ্থীৰ সংখ্যা 4 6জন সদস্য থকা কিমান গৰাকী শিক্ষাৰ্থী আছে 1 2 3 4 5 1 2 3 4 5 1 2 1 2 তো 5 2 7 তাৰপিছত 7ৰ কাৰণে 1 2 3 4 5 1 2 3 4 5 তাৰপিছত আৰু এটা 7 আছে কাটি পেলাই আৰু এডাল দি দিলে তো 5 1 6 8 1 2 3 4 5 1 2 3 4 5 5 লিখি দিলে আৰু 8 9 10 1 2 3 তো এডাল দুডাল তিনডাল টানিলে গতিকে দাগ চিহ্ন দিলা শিক্ষাৰ্থীৰ মুঠ সংখ্যা এতিয়া এই সংখ্যাকেইটা যোগ কৰিবা যোগ কৰিলে কিমান পাব লাগিব শিক্ষাৰ্থীৰ সংখ্যা মুঠ কিমান আছিল 30 পাব লাগিব 5 4 9 9 7 16 16 6 22 22 5 27 27 3 30 গতিকে 30 ওলাইছে গতিকে এনেধৰণে 4 নম্বৰৰ সমাধানটো তোমালোকে কৰিবা